নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজিৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু পুনৰ আগৰ দিন ঘূৰি আহিছে তাৰ লগতে অসমতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰোনাই আৰু তাৰ ফলত এফালৰ পৰা সকলো বস্তু বন্ধ কৰি দিছে কিন্তু সাৱধান বিহু চাবলৈ যাওঁতে মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব এতিয়াৰ পৰা আপুনি 1000 টকা জৰিমনা কিয়নত প্ৰথমতে কৈছে যে সাৱধান হওক বিহু চাবলৈ যাওঁতে আপুনি মাস্ক পৰিধান নকৰিলে এতিয়াৰ পৰা আপুনি ভৰিব 1000 টকা পৰ্যন্ত জৰিমনা বিহু কমিটি আৰু বিষয়ববীয়াৰ লগত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ জৰুৰী বৈঠক কোভিডৰ আক্ৰান্ত সংখ্যা বৃদ্ধি সম্পৰ্কে উদ্যোগ্ন প্ৰশাসন আৰু সেয়ে এতিয়া অসম আৰক্ষী সক্ষম হৈ উঠিছে তাৰ লগতে কৈছে 1000 টকাৰ পৰা 5000 টকা পৰ্যন্ত জৰিমনা ভৰিব পাৰে আপুনি আৰু প্ৰৱেশদ্বাৰতে দৰ্শকক কোভিড পৰীক্ষা কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে তে বহুতে ডাঙৰ খবৰ কিয়নো আপুনি এতিয়াৰ পৰা বিহু চাবলৈ গ'লে আপুনি প্ৰৱেশদ্বাৰতে আপোনাক কোভিড পৰীক্ষা কৰিব প্ৰথমতেই আজি পোৱাৰ পাছতো এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ এক ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু সমগ্ৰ অসমতে এতিয়া বিহু অনুষ্ঠান চলি আছে কিন্তু তাৰ লগতে জুবিন আৰু পাপনে সকলো বিহু অনুষ্ঠান বাতিল কৰিছে কিয়নো কৈছে প্ৰথমতে যোৰহাটবাসী ৰাইজে সম্পত্তি উপভোগ কৰিবলৈ নাপাব জুবিন পাপনৰ সংগীতানুষ্ঠান আৰু যোৰহাটত দুখনকৈ আগশাৰী বিহু সন্মিলনৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠান ইতিমধ্যে বাতিল কৰিছে যোৰহাটৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখন বৰ্তমান অনুষ্ঠিত নকৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছতেই যোৰহাটৰ আন এখন আগশাৰী বিহু সন্মিলনৰ পশ্চিমগড় যোৰহাটৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগসকলে নিশাৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে আৰু যোৰহাটৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ দিকচু আৰু জুবিন গাৰ্গে অনুষ্ঠিত পৰিৱেশন কৰাৰ কথা আছিল আৰু কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ পশ্চিম যোৰহাটৰ অনুষ্ঠান পৰিৱেশন কৰিলেহেঁতেন কিন্তু অংগৰাগ পাপন মহন্তই কিন্তু দৰাচলতে কৰোনাৰ ভয়াৱহ পৰিস্থিতিৰ মাজত অহা 22 বা 23 এপ্ৰিলৰ নিশা অনুষ্ঠিত হ'বলগীয়া জনপ্ৰিয় শিল্পী দিকচু জুবিন গাৰ্গৰ সংগীতানুষ্ঠান ইতিমধ্যে বিমূৰত পৰে আৰু যোৰহাটৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে উদ্যোগসকল আৰু নিশা 11 বজাৰ পূৰ্বে অনুষ্ঠিত সামৰিলে দৰ্শকৰ ভিৰ নিয়ন্ত্ৰণ কৰা তথা বাকী কোভিড প্ৰট'কলসমূহ মানি চলাৰ ক্ষেত্ৰত নিশ্চিত হ'ব নোৱাৰিলে উদ্যোগসকল আৰু সেয়েহে আজি এই বিহু সন্মিলন সকলোৱে বাতিল কৰিছে সকলো সেই অনুষ্ঠান আৰু নতুন কোভিড পৰিস্থিতি সাম কটাৰ পিছত যোৰহাটবাসীয়ে এই বিহু সন্মিলন উদ্যোগসকল জুবিন আৰু পাপনৰ বিষয়ে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিছে আজিৰ দিনটো এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ৰাতি আকৌ এবাৰ বৈঠকত মিলিত হৈছে আৰু তাৰ পাছত ইয়াত কৈছে মেট্ৰিক পৰীক্ষা হ'বনে এছএছ পৰীক্ষা চূড়ান্ত পৰীক্ষা হ'বনে নাই তাৰ লগতে কৈছে লকডাউনৰ সম্ভাৱনা কিমান আৰু এনে ঠাইত পঞ্চম শ্ৰেণীলৈকে বন্ধ কৰি দিয়া হৈছে ইতিমধ্যে সকলো পাঠদান কিয়নো লগতে কৈছে যে শনিবাৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে সংবাদমেলত মন্ত্ৰীগৰাকীয়ে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী আৰু লগতে পৰীক্ষা আৰু লকডাউনক লৈ বহুকেইটা বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কিয়নো কৈছে সংবাদমেলত মন্ত্ৰী শৰ্মাৰ মন্তব্য এক নম্বৰে কৈছে দুটা প্ৰত্যাহ্বান আছিল বিধানসভা নিৰ্বাচন আৰু ৰঙালী বিহু দুয়োটাৰে সুকলমে পাৰ কৰিব পাৰিছোঁ কোভিডৰ পৰিস্থিতি বেয়া হৈ আছে বৰ্তমান 4069 জন সক্ৰিয় ৰোগী আছে অসমত তাৰ লগতে কৈছে 10 এপ্ৰিলৰ পৰা 16 এপ্ৰিললৈকে পজিটিভ কেছ 484 গৰাকী যোৱা সপ্তাহত 50,000 টেষ্ট কৰি 484 গৰাকী পোৱা গৈছে কিন্তু 2 নম্বৰ ইয়াত কৈছে যি জিলাত 100তকৈ অধিক পজিটিভ কেছ আছে তাত পঞ্চম শ্ৰেণীলৈকে সকলো স্কুল বন্ধ থাকিবলৈ ইতিমধ্যে ঘোষণা জাৰি কৰিছে কিন্তু জিলা উপায়ুক্তৰ নিৰ্দেশ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ থাকিব কামৰূপ মেট্ৰ কামৰূপ ডিব্ৰুগড় নগাঁও শোণিতপুৰ কাছাৰত 100তকৈ অধিক এফেক্ট কেছ আছে কাইলৈৰ পৰা বন্ধ থাকিব সকলো বিদ্যালয় আৰু অক্সিজেনৰ নাটনিৰ ক্ষেত্ৰত চৰ্চা হৈ আছে অসমত অক্সিজেন ধৰি ৰখাৰ বাবে 240 মেট্ৰিক টন ব্যৱস্থা আছে প্ৰতিদিনে 40 মেট্ৰিক টন প্ৰয়োজন হয় কিন্তু বৰ্তমান আমাৰ 288 মেট্ৰিক টন মজুত আছে আৰু তাৰ পিছতে গুৰুত্বপূৰ্ণ কথাটোৱে কৈছে যে 19টা অক্সিজেন কাৰখানা বনোৱা হৈছে আৰু 45 দিনৰ ভিতৰত প্ৰত্যেক হস্পিটেলৰ অক্সিজেনৰ কাৰখানা নিৰ্মাণ কৰা হ'ব প্ৰত্যেক দিনত 10,000 কৰোনা পজিটিভ ৰোগী চিনাক্ত হ'লে অক্সিজেনৰ অসুবিধা নহয় কিন্তু অসমত বৰ্তমান 12,861 ৰেডিমেডি বেজী আছে আৰু এপ্ৰিলৰ মাহত নাটনি নহয় আজি 5,000 পাম আৰু তাৰ লগতে 26 এপ্ৰিল তাৰিখে আৰু 5,000 পাম আৰু পেথিক ড'জৰ পৰা বজাৰ আৰু মূল্য 4,000 মূল্য কিন্তু চৰকাৰী মূল্য হৈছে 1652 টকা পোৱা যাব কিন্তু তাৰ লগতে অতি ভাল কথাটো হৈছে যে যদি BPL কাৰ্ড টকাসকলে বিনামূলীয়াকৈ লাভ কৰিব এই ভেকচিন আৰু এই পৰ্যন্ত 15 লাখতকৈ অধিক লোক ভেকচিন দিয়া হৈছে ইতিমধ্যে তাৰে 6 বা 7 লাখ হাজাৰ ভেকচিন আছে ৰাজ্যত আৰু 5 নম্বৰ ইয়াত কৈছে যে দেওবাৰৰ পৰা আৰু ছেকেণ্ড ড'জ ল'ব পাৰিব আৰু প্ৰথম ড'জ ল'ব পাৰিব জিলা উপায়ুক্ত সকলো বিদ্যালয় মহাবিদ্যালয় কেম্প পাতি ভেকচিন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে কিন্তু ইয়াত 6 নম্বৰে কৈছে যিসকল শিক্ষকৰ বয়স 45 বছৰৰ ওপৰত তেওঁলোকক ভেকচিন প্ৰদান কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব 7 নম্বৰে কৈছে লকডাউনৰ কোনো কথা কোৱা নাই বৰ্তমান কিন্তু নতুন চৰকাৰ নোহোৱা পৰ্যন্ত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নকৰাৰ সন্দৰ্ভত অভিভাৱকৰ সৈতে আলোচনা কৰিব আৰু নতুন চৰকাৰৰ প্ৰতিবেদন দিব আৰু সেইলৈ পৰৱৰ্তী চিন্তা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত একেই নিয়মে প্ৰযোজ্য হ'ব
সদৰ আজি অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটো মুকলি হৈছে কিয়নো ইয়াত কৈছে ভাল খবৰ 2021ত এইসকল কৰ্মচাৰী 7.7% বৃদ্ধি হ'ব দৰমহা আটাইতকৈ বেছি লাভান্বিত হ'ব এইসকল কৰ্মচাৰী সুখবৰ কঢ়িয়াই আনিছে 2021 বৰ্ষই কিয়নো এই বৰ্ষত কৰ্মচাৰী দৰমহা গড়ে 7.7% বৃদ্ধি কৰিব ভাৰতীয় কোম্পানীসমূহে লগতে কামত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা কৰ্মচাৰীৰ দৰমহা 60% বৃদ্ধিৰ সম্ভাৱনা আছে আৰু এই নামৰ এটা কোম্পানীৰ দৰমহা বৃদ্ধিৰ ওপৰত কৰা এক জৰীপ প্ৰকাশ কৰিছে এই কথা মঙলবাৰে প্ৰকাশ কৰা হৈছিল এই জৰীপ প্ৰতিবেদন আৰু তাৰ লগতে কৈছে প্ৰতিবেদনত প্ৰকাশ পাইছে যে জাপান আমেৰিকা মহাযুক্তৰাষ্ট্ৰ চীন ছিংগাপুৰ জাৰ্মানী আৰু ব্ৰিটেইনৰ দৰে মুখ্য অৰ্থব্যৱস্থাতকৈ ভাৰতীয় কোম্পানীসমূহে তেওঁলোকৰ কৰ্মচাৰী দৰমহা অধিক বৃদ্ধি কৰিব দেশত সৰু দেশসমূহৰ কৰ্মচাৰীসকলৰ দৰমহা গড় বৃদ্ধি 3.1ৰ পৰা 5.5% ভিতৰত বুলি অনুমান কৰা হৈছে 2020 চনত ভাৰতীয় কোম্পানীসমূহে কৰ্মচাৰীসকলৰ দৰমহা গড় 6.4% বৃদ্ধি কৰিছিল কিন্তু কৈছে ই বাণিজ্য আৰু ভেঞ্চাৰ কেপিটেল ক্ষেত্ৰত কোম্পানীসমূহৰ বেতন 10.1% বৃদ্ধি হ'ব ইয়াৰ পিছতে তথ্য প্ৰযুক্তি কোম্পানীসমূহে গড় 9.7% আৰু আইটি কোম্পানীসমূহে 8.8% আৰু মনোৰঞ্জন গেমিং কোম্পানীসমূহে 8.1% দৰমহা বৃদ্ধি কৰিব কিন্তু লগতে কয় যে ইপিনে এই বছৰতে ৰাসায়নিক আৰু ফাৰ্মা কোম্পানীসমূহেও তেওঁলোকৰ কৰ্মচাৰীসকলক 8% হাৰত দৰমহা বৃদ্ধি কৰিব পাৰে আৰু তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটোৱে কৈছে যে এই জৰীপৰ বাবে প্ৰায় 1200টা কৰ্পৰেটৰ হাউচ পৰা তথ্য সংগ্ৰহ কৰা আনহাতে বহুতে ডাঙৰ ভয়ংকৰ খবৰ এটা পোহলি আহিছে কিন্তু সকলো দিন আগৰ দিন ঘূৰি আহিছে পুনৰ ঘূৰি আহিছে লকডাউন সেই পাহৰিব নোৱাৰা পৰিৱেশ কোভিড খাদ্য আইনৰ মাজতে প্ৰব্ৰজনক শ্ৰমিক দৰিদ্ৰজনৰ বাবে বিনামূলীয়া খাদ্য বিতৰণ লগতে কৈছে দেশৰ ভয়ংকৰ ৰূপত হাৰত বৃদ্ধি হৈছে কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া প্ৰতিখন ৰাজ্যৰ নিজাববীয়াকৈ গ্ৰহণ কৰিছে পদক্ষেপ মহাৰাষ্ট্ৰতো কোভিডৰ সংক্ৰমণৰ দ্ৰুতগতিত বৃদ্ধি পাইছে প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনৰ সান্ধ্য আইন জাৰি কৰিছে আৰু সান্ধ্য আইনৰ নিষেধাজ্ঞাৰ মাজতে মুম্বাইস্থিত এখন ভোগেন ৰেষ্টুৰেণ্টৰ হাতত লৈছে এক মহৎ কাম বিনামূলীয়া প্ৰব্ৰজনকাৰী আৰু শ্ৰমিকৰ বিনামূলীয়া নিবনুৱা আৰু দৰিদ্ৰ লোকৰ মাজত আৰম্ভ কৰিছে খাদ্য বিতৰণৰ কাম মুম্বাইৰ বাৰাণ্ডা পশ্চিম অৱস্থিত আৰ্থ কেফে নামৰ ৰেষ্টুৰেণ্টখন অঞ্চলত বিনামূলীয়া ব্যক্তিক আৰু প্ৰব্ৰজন শ্ৰমিকৰ বাবে তেওঁলোকৰ সন্তানক আৰু বিনামূলীয়া খাদ্য প্ৰদান কৰিছে আৰু ৰেষ্টুৰেণ্টত গৰাকী ভিৰ খাটনি শ্বেয়াৰ কৰে আৰু তেওঁলোকক প্ৰতিদিনে 150 টকাকৈ খাদ্যৰ পাৰ্চেল প্ৰদান কৰিছে তেওঁ বহুতে ডাঙৰ খবৰ কিয়নো যোৱা বছৰ এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল যে মানুহ খাবলৈ নোপোৱা হৈছিল আৰু বিভিন্ন ৰাস্তাত পৰি থাকিবলগীয়া হৈছিল কোভিডৰ পৰিস্থিতিৰ বাবে আৰু তাৰ সেই প্ৰতি লক্ষ্য ৰাখি এতিয়া সকলোৱে ফ্ৰী আহাৰ বিলাবলৈ আৰম্ভ কৰিছে পুনৰ আগৰ বছৰৰ নিচিনা ঘূৰি আহিছে ভয়ংকৰ কালৰূপ আজিৰ পাছত এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ জঘন্য ঘটনা এটা সংঘটিত হৈছে কিয়নো জঘন্য কাণ্ড নাবালিকা ছাত্ৰীক অশ্লীল ভিডিঅ' দেখুৱাই যৌন নিৰ্যাতন চলালে টিউচন মাষ্টৰে কিয়নো কৈছে আপোনালোকক সাৱধান হওক কিয়নো পুনৰ ভাৰিল হ'ল শিক্ষকৰ কুকীৰ্তি এইবাৰ ঘটনাস্থান হৈছে পাঞ্জাৱৰ ফাগৰা এখন ব্যক্তিগত বিদ্যালয়ৰ এগৰাকী শিক্ষকে নাবালিকা ছাত্ৰক অশ্লীল ভিডিঅ' দেখুৱাই যৌন নিৰ্যাতন চলোৱাৰ অপচেষ্টা কৰিছিল কিন্তু ঘটনা পোহৰলৈ অহাৰ লগে লগে সৰ্বত্ৰ তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে আৰু বৈশাখী আৰু আম্বেদকাৰ জয়ন্তী বন্ধৰ পিছতে শুক্ৰবাৰৰ পৰা আকৌ আৰম্ভ হৈছে বিদ্যালয় পাঠদান কিন্তু বিদ্যালয় খোলাৰ লগে লগে ফাদিল কৰা শিক্ষকজনৰ অজঘন্য কাণ্ড নাবালিকা ছাত্ৰীৰ পৰিয়ালৰ লোকে আহি বিদ্যালয় উপস্থিত হৈ শিক্ষকজনৰ উপকৰ্মৰ বিষয়ে বিদ্যালয় অধ্যক্ষৰ অৱগত কৰাৰ লগতে শিক্ষকজনৰ বিদ্যালয়ৰ পৰা বহিষ্কাৰ দাবী জনাইছে তাৰপিছতে চহৰখনৰ সুভাষ নগৰ SD মডেল স্কুলৰ চৌহদত সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিস্থিতি আৰু ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে বিদ্যালয়ৰ চৌদিশতে শিক্ষকজনক প্ৰহাৰ কৰাৰ লগতে সন্মুখতে কলা ৰং সানি দিছে তেওঁলোকে পিছত ঘটনা সন্দৰ্ভত আৰক্ষীৰ অৱগত কৰাত 354A ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষকজনক কিন্তু অতি ভয়ংকৰ কথাটো হৈছে উল্লেখযোগ্য যে ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ অভিযোগ অনুসৰি শিক্ষকজনে তেওঁলোকৰ কন্যাক অশ্লীল ভিডিঅ' দেখুৱাই নিৰ্যাতন চলাইছিল ছাত্ৰীগৰাকীয়ে অভিযুক্ত শিক্ষকৰ ওচৰতে টিউচনো কৰিছিল কিন্তু সোমবাৰে যেতিয়া ছাত্ৰীগৰাকী টিউচনলৈ আহিছিল তেতিয়া বিকাশ নামৰ শিক্ষকজনে মোবাইলত অশ্লীল ভিডিঅ' দেখুৱাই লগতে ছাত্ৰীগৰাকীক অশ্লীল ইংগিত প্ৰদান কৰিছিল যোৱা মঙলবাৰে ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীক ঘৰৰ মানুহক অৱগত কৰে